হাগ্ৰামাই বিটিআৰৰ চিফ হ'ব লাগিছিলে, কিয় নহলে কিয় নিদিলে? আগৰ পৰা এটা প্লেনিং আছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াহঁতে আমাৰ মানে অমিত শ্বাহহঁতে Welcome back to my YouTube channel. दायो आङो दंफैयो भुटान बर्डार मालिबिटा अल बागमारा बाजाराव। दा बेवहाय जोङो मानि थाखाय फैदों होनोब्ला बेवहाय मोनसे मिटिं जानो थांगासिनो दङ। दा बेवहाय आरो फैनायजों लोगोसे आङो एसे नोंथांमोननो दिन्थिलांनो थाखाय नैबे भिडिअखौ खालामनाय जाबाय। दा लोगोफोर नोंथांमोना नायनानै लानो हागोन मालिबिटा बागमारा बाजारा माबायदि डेभेलप जाखो। अब्ला नोंथांमोना नायनानै लादो। नै ओरैबायदि नैबे मोनसे बाजारनि स्टेशन मोनसे ओरैबायदि मोजां ना, समायना रमायना। रामरो बाबु रामरो खा घर दलियाल आल्लाह। दा बेबायदिनो नैबेवहाय मोनसे बागमारा बाजारा ओरैबायदि समायना रमायना बेबायदि जाबाय। दा नैबे कमप्लिटलि हायोब्ला नैबे अल मालिबिटा बागमारा बाजारा जोबोद समायना रमायना जानो थांगासिनो दङ। आरो दा ओरैहाय मोनसे फार्मासि दङ आरो नैबेवहाय दङ। ओमफ्राय नैबेवहाय जोङो साहा लोंनो नागिरदों। ओमफ्राय बे साहा लोंनो नागिरनायाव बेवहाय गोबां आंनि ना मावथि लोगोफोर दङ। दा बेजों लोगोसे आरोना ओइ बा फैदों आदसा मा लांफैदों? पार्टि मिटिं ना? आदसा जों मिथिनो मोनबाय माने पार्टि मिटिङाव फैदों। बेयाव गोबांथार आंनि लोगोफोर दङ, नै एकदम अनजाग्रा आंनि लोगोफोर बेबायदि आरोना। ओमफ्राय दा जों बेवहाय दसेखिनि साहा लोंनानै लागोन आरोना लोगोफोर। ओमफ्राय बा मोजां आदसा। ओमफ्राय दा মহিলাসকলে প্ৰথম নৰেন্দ্ৰ মোদীক আপোনালোকে সন্মান জনাব লাগিব। কি কাৰণত? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱেই আজি যিমানবোৰ আঁচনি উলিয়াই দিয়া হৈছে, যিমানবোৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম ফ্লেগশ্বিপ আঁচনি দিয়া হৈছে, মেক্সিমাম মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে দিয়া হৈছে। এই মহিলা সবলীকৰণ দিয়াৰ কথাটো সেইটো মহিলাসকলে পুৰুষৰ লগত সমান সমান কাম কৰা, সমান সমান অধিকাৰ যদি আমি ল'ব নোৱাৰে বা কাম কৰিব নোৱাৰে, তেতিয়ালৈকে ভাৰত উন্নতি নহ'ব। বুজিছে? যেনেকুৱা ধৰণৰ বিচাৰিছো এনেকুৱা ধৰণৰ নহ'ব। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱেই আজি তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হ'ব লাগিব আৰু বিশ্বৰ ভিতৰত তৃতীয় শক্তি ভাৰত কৰিবৰ কাৰণে তেখেতে কাম কৰি আছে। গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে মহিলাসকলক যি সন্মান দিছে, যি মৰম দিছে, এই সন্মান আৰু মৰম আপোনালোকে পাহৰিব নালাগে। কি আঁচনি দিয়া নাই? আগৰ দিনত কিয় পোৱা নাছিল? কিয় অৰুণোদয় পোৱা নাছিল আগৰ দিনত? আজি চব লাখপতি মহিলা কাৰ্ড দিয়া হৈছে। ৰেচন কাৰ্ড কাৰ নামৰ হয়? মহিলাৰ কাৰণে হয়, হয় না? অৰুণোদয় কাৰ কাৰণে হয়? মহিলাৰ কাৰণে হয়। পঞ্চায়ত বিধানকি কাৰ নামৰ হয়? মহিলাৰ কাৰণে হয়। লাখপতি বাইদেউ কাৰ কাৰণে হয়? মহিলাৰ কাৰণে হয়। মাইনা সুৰং বিধানকি কাৰ কাৰণে হয়? মহিলাৰ কাৰণে হয়। এনেকুৱা বহু আঁচনি মহিলাৰ কাৰণে অলৰেডি দিয়া হৈছে। এইটোৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ কৰ্মযোগী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ যিটো চৰকাৰ, এই চৰকাৰত আমি আমাৰ অধিকাৰ, আমাৰ গণতন্ত্ৰ এতিয়াহে আমি ফিল কৰিছো যে আমি গণতন্ত্ৰ দেশত আছো। এই কথা আমি ফিল কৰিব পাৰিছো। আৰু এই কথা, এই উপলব্ধি আমি সদায় স্বীকাৰ কৰিব লাগিব। বুজিছে? মই এজন বিপিএফৰ MCLA আছিলো। মানাহ চেৰপাং সমষ্টিৰ নাঙালৰ ছবিত মই জিকি অহা এজন ব্যক্তি। কিন্তু আজি মই নাঙালক এৰিবলগীয়া হ'ল। কি কাৰণত? আৰু কি কাৰণে এৰিব লাগে? আজি দিনটোত
এইবোৰ কথা আপোনালোকক মই জনাই থৈ যাম। যেতিয়া নাকি আমি জানো গণতন্ত্ৰত নাম্বাৰৰ খেলা, যিয়ে বেছি নাম্বাৰ পায়, যি দলে বেছি কেণ্ডিডেট জিকে, সি দলে চৰকাৰত পাৱাৰত আহিব পাৰে। হাগ্ৰামাই বিটিআৰৰ চিফ হ'ব লাগিছিলে, কিয় নহলে, কিয় নিদিলে? এইটো আপোনালোকে নাজানে, মই জনাম আপোনালোকক। তেখেতে কি কাৰণ নাপালে জানে? আগৰ পৰা এটা প্লেনিং আছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াহঁতে, আমাৰ মানে অমিত শ্বাহহঁতে, আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে অলৰেডি প্লেনিং কৰি থোৱা আছে যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া BPF চৰকাৰৰ দিনত 17 বছৰ চৰকাৰৰ দিনত তেখেতে 17 দিন শান্তি ৰাখিব নোৱাৰিলে, 17 দিন শান্তি কৰাৰ কাৰণে তেখেতে কাম নকৰিলে। কালি BTC অঞ্চল অশান্ত, সিফালে বোলে গুলি, সিফালে বোলে বোমা, সিফালে বোলে কিডনেপিং, সিফালে বোলে এক্সটৰ্চন, তেনেকুৱা কথা আমি শুনিছিলো। শান্তি আনাৰ কাৰণে তেখেতে কোনোদিন চেষ্টা কৰা নাছিল, যাৰ কাৰণে এই কেই বছৰমান আগত 10 বছৰ হীৰা বৰণীয়াই MP হৈ থাকিল। কি শব্দ? বড়ো আৰু অনাবড়ো। বাপৰে বাপ, কি বড়ো কি অনা খাদ্য নেকি? অনা শব্দটো আনিব নালাগে। যদি কালি যদি অনা বড়ো আনে, কালি যদি অনা নেপালী আহে, কালি যদি অনা অসমীয়া আহে, কালি যদি অনা আদিবাসী আহে, আহিবতো পাৰে। এইটো অসাংবিধানিক ভাষা, এই ভাষাটো প্ৰয়োগ কৰিব নালাগে। এই ভাষাটো আমাৰ দেশৰ পৰা, আমাৰ জাতিৰ পৰা, আমাৰ ভেটিৰ পৰা আউট কৰি দিব লাগে। একদম মানে আমাৰ মাজত ৰাখিব নালাগে এইটো বস্তু। এই বস্তু থাকিলে আমাৰ ক্ষতি হ'ব। আৰু ভাৰত চৰকাৰে চিন্তা কৰিছিল সন্মানীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱক যদি সঁচা সঁচাকে BTRৰ চিফ বনাব, তেতিয়াহ'লে আৰু BTRৰ অশান্তি হ'ব, আৰু তেখেতক 17 বছৰে অশান্তি কৰিলে আৰু তেখেতক BTRৰ চিফ বনোৱা নহ'ব। তেনেকুৱা ভাবি তেখেতক আউট কৰি দিয়া হ'ল। 11 জন নহয়, অকল প্ৰমোদ বড়ো ডাঙৰীয়া দেৱী যদি সকলোৱে জিকি আহিল হয়, তথাপি BTRৰ চিফ বনালেহেঁতেন। বুজিছে? BTRৰ চিফ বনালে কি কাৰণত? কাৰণ তেখেতেই BTR অঞ্চলৰ BTR চুক্তি কৰিছে, BTRৰ শান্তি আনিছে। এখেতে থাকিলে BTRৰ শান্তি আহিব, এখেতে আহিলে BTRৰ প্ৰগতি হ'ব, এখেতে আহিলে BTRৰ উন্নতি হ'ব। এই কথাটো আমাৰ ভাৰত চৰকাৰে গম পাই থৈছে। সঁচা সঁচিকেই আজি UPPL BJP চৰকাৰ হৈ গ'ল, BTRৰ সঁচা সঁচিকেই শান্তি আহিল। শান্তি আহিল নে নাই? আগতে দৰ্জা খুলিব নোৱাৰা হৈছিল। দৰ্জা খুলি ক'ৰবাত বগা লেটাৰ আৰু বগা লেটাৰ লাল লেটাৰ আহি যায়। এইটো বা লেটাৰ এটা ইনকাম দেখা পালে চাব ভয় লাগে, কি বা আছে এইটো, হয় না? খুলি চাওঁ যে কাৰোবাৰ যিমান টাকা লাগে, ইমান গৰু বিক্ৰী কৰিলেও টাকা লাগে, তামোল বাগান বিক্ৰী কৰিলেও টকা লাগে, ক'ৰবাত দোকান দিলেও টকা লাগে, পুৰা বিজনেছ আৰম্ভ কৰিলেও টকা লাগে। তেনেকুৱা অৱস্থা আছিলে। আজি আমাৰ মাজত সেইটো না। আমি জানো দেশ যদি উন্নতি হ'ব লাগিলে প্ৰথমে দেশ শান্তি লাগিব। শান্তি অবিহনে দেশ উন্নতি নহয়। তদ্ৰুপ আমাৰ ঘৰতো তেনেকুৱা, যাৰ ঘৰত শান্তি নাই তাৰ ঘৰত লক্ষী নাই। এই কথা মনত ৰাখিব। ঘৰত যদি লক্ষী বিচাৰিছে, ঘৰত যদি ধনী হোৱা বিচাৰিছে, প্ৰথমে ঘৰত শান্তি আহক। ঘৰত যদি শান্তি আহে, অট'মেটিকলি ঘৰত সম্পত্তি আহিব।